নমস্কাৰ বন্ধু বান্ধৱীসকল বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ পৰা অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই আহিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এখন লেটাৰ আহিছে নেশ্যনেল কাউন্সিল ষ্টাফ সাইডৰ ফালৰ পৰা আপোনালোকে আহিছে আৰু প্ৰেৰণ কৰিছে অনাৰেবল মিনিষ্টাৰ অফ ফাইনেন্স কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত লৈ এই পত্ৰখন প্ৰেৰণ কৰিছে নেশ্যনেল কাউন্সিল ষ্টাফ সাইডৰ ফালৰ পৰা। আৰু আপোনালোকে নিশ্চয় জানে যে সপ্তম দৰমহা আয়োগ হৈছিলে কাৰ্যকৰী হৈছিলে 1-1-2016 পৰা আৰু প্ৰতি 10 বছৰৰ মূৰে মূৰে পে কমিশ্যনবিলাক পুনৰ গঠন হয়। সেই হিচাপত 1-1-2026 পৰা ইমপ্লিমেণ্ট হ'ব লাগে অষ্টম দৰমহা আয়োগ। সেই সংক্ৰান্ততে ষ্টাফ সাইডৰ ফালৰ পৰা ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। বিষয়টো আপোনালোকে নিশ্চয় দেখিছে কনচিডাৰিং অফ ইম্পৰ্টেণ্ট ইছ্যুজ অফ দি ষ্টাফ সাইড ইন দি আপকামিং বাজেট 2024-25 অৰ্থাৎ আগন্তুক কেন্দ্ৰীয় চৰকাৰৰ 2024-25 বাজেটত ষ্টাফ সাইডৰ যিখিনি দাবী সেই দাবীসমূহ ফুলফিলৰ কাৰণে এই পত্ৰখনত আহ্বান জনাইছে। The central government employees have high hopes from the upcoming budget অৰ্থাৎ আগন্তুক বাজেটখন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যি দাবী আছে তাক লৈ যথেষ্ট তেওঁলোক আশাবাদী আৰু কেইবাটাও তেওঁলোকে দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে কি তেওঁলোকৰ ডিমাণ্ড আছে। আৰু তাৰ ভিতৰতে প্ৰথমটো হৈছে যে ওল্ড পেঞ্চন স্কিম পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ কাৰণে। অৰ্থাৎ আপোনালোকে নিশ্চয় জানে বৰ্তমান কেন্দ্ৰীয় চৰকাৰতে হওক বা ৰাজ্য চৰকাৰসমূহত নতুন পেঞ্চন স্কিম চলি আছে আৰু NPS বুলি যাক কোৱা হয়। আৰু এই ষ্টাফ সাইডৰ ফালৰ পৰা ওল্ড পেঞ্চন স্কিম পুনৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে যে আগন্তুক বাজেটত যাতে ওল্ড পেঞ্চন স্কিমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। এইটো হ'ল প্ৰথম দাবী। আৰু দ্বিতীয়টো হ'ল যে কনষ্টিটিউশ্যন অফ দি 8th পে কমিশ্যন। দ্বিতীয়টো দাবী হ'ল ষ্টাফ সাইডৰ ফালৰ পৰা যে অষ্টম দৰমহা আয়োগৰ গঠন। লিখিছে কনষ্টিটিউশ্যন অফ 8th পে কমিশ্যন। 8th পে কমিশ্যনৰ গঠনৰ কাৰণে পৰামৰ্শ। 7th CPC অৰ্থাৎ 7th Central Pay Commission was implemented on 01/01/2016 অৰ্থাৎ 1-1-2016 পৰা ইমপ্লিমেণ্ট কৰা হৈছিল। and as per past practice পুৰণি আগৰ পৰা যেনেদৰে চলি আহিছে CPC are implemented every 10 years since DA element has considered 50% and there is urgent need to revise pay matrix অৰ্থাৎ যেতিয়া ডিয়াৰনেছ এলাউন্স বা DA 50%তকৈ ওপৰ হৈ যায় তেতিয়া তাক পুনৰ ৰিভিজন কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। পূৰ্বৰ পৰা এইটো নীতি চলি আহিছে প্ৰতি 10 বছৰৰ মূৰে মূৰে পে কমিশ্যনবিলাক ৰিভিজন হয়। সেই হিচাপত 1-1-2026 নতুন পে কমিশ্যন হ'ব ইমপ্লিমেণ্ট হ'ব লাগে আৰু সেই হিচাপত সময়টো যথেষ্ট কম আছে যিহেতু পে কমিশ্যন গঠন হোৱা বিভিন্ন ধৰণৰ গ্ৰিভিয়েন্সবিলাক লোৱা আৰু পুৰণি পে কমিশ্যনৰ কিবা আখোৱা আছিলে নেকি সেইখিনি চোৱা ৰিপৰ্টবিলাক দিয়া যথেষ্ট সময় লাগে যদি 1-1-26 পৰা হ'বলৈ যায় গতিকে সময় মাত্ৰ 1.5 বছৰমান আছে। সেইকাৰণে ষ্টাফ সাইডৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছে ষ্টাফ সাইড ডিমাণ্ডছ that the 8th Central Pay Commission to be considered immediately so that after through analysis the recommendation could be implemented at 01/01/2026 অৰ্থাৎ পূৰ্বৰ দৰে হ'লে 1-1-26 পৰা হ'ব লাগে। সেইকাৰণে অতি সোনকালে অষ্টম দৰমহা আয়োগ গঠনৰ পৰামৰ্শ দিছে।